2 days হল হাজবেণ্ডৰ লগত একেবাৰে মাতবোল নাই কেমেৰাত যেটো দেখি থাকে সেইটো একচুয়ালি ৰিয়েলিটি নহয় আৰু মই আগতে কওঁ পাৰফেক্ট হাজবেণ্ড এক্সিষ্ট নকৰে আগতে মই মনাও বা সি মনাই এটা মানে ইগো আহি গ'ল so happy but see her life is so perfect her husband is so perfect Instagram reelot apnalke see dekhe hebilak believe nokoribo Hi everyone, welcome or welcome back to my channel. Jodi aji apni prothombar karone mor video saise then welcome to my channel. Aru jodi apnalok mor regular viewer hoy bagota mor video saise then welcome back to my channel. Khorot koisilu ahi this video ta edit kori asilu tenukate kisman kotha mindot ghuri asil aru bhabilu bahut din sit and talk video kora nai sit and talk video ta ke shoot koro aru time to apnalke sabo niki eta bajise dekhise aru eta bajat ma video shoot korbo loisu আৰু টাইটেল থাম্বনেল চাইটো গম পাইছে টপিকটো কি হ'ব গৈ আছে সো আই ডোন্ট নো why I am recording this video but যেটো আপোনালোকে জানে মই আপোনালোকৰ লগত বহুত বেছি কথা পাতো বহুত বেছি খুলি কথা পাতো এন্ড আই থিংক মোৰ ইচ্ছা বহুত মানুহ আছে যি মোৰ লগত ৰিলেট কৰিব পাৰিব এইখিনি কথা দ্যাটছ why I am shooting this because মই বহুত এনেকুৱা বিয়া হোৱাৰ পাছত এনেকুৱা হৈ যায় ন কিছুমান কথা ঘৰৰ লগত পাতিব মন নাযায় ইন লছ ফ্যামিলিৰ লগত পাতিব মন যায় ফ্ৰেণ্ডৰ লগত পাতিব মন নাযায় আৰু আমাৰ ভ্লগাৰ ইউটিউবাৰ বিলাকৰ বিশেষকৈ সবৰে হয় না নাজানো মোৰ কি হয় মই কেমেৰাত বহুত কথা ক'ব পাৰো এন্ড যেতে মোৰ বহুত স্ট্ৰেঞ্জাৰ মানুহৰ লগত কথা পাতিব মন যায় অচিনাকি মানুহৰ লগত কথা পাতিব মন যায় আই লাভ দ্যাট আৰু যেতে মই আপোনালোকৰ লগত শেয়াৰ কৰো কমেন্টত যে আপোনালোকে লিখে যে মোৰ লগতো এনেকা হয় বা আপোনালোকে যে কিবা কিবি মোক সলাহ দিয়ে মই বহুত বেছি ভাল পাওঁ আৰু চিনাকি মানুহৰ লগত মোৰ এইবিলাক কথা ডিসকাস কৰিব মন নাযায় That's why আৰু আপোনালোকে জানে মই আগতে sit and talk ভিডিও বহুত আনিছিলো বহুত কথা পাতো আৰু আপোনালোকেও ভাল পায় তেনেকুৱা ভিডিও বিলাক সো আজিও মই হেনেকাটা ভিডিও শুট কৰিব লৈছো একচুয়ালি বৰ পাব পাৰে আপোনালোকে বিকজ মই বহুত কিছুমান ৰ এণ্ড ৰিয়েল কথা কম মেবি মোৰ হাজবেণ্ডে এই ভিডিওটো চাই মোক বেয়া পাব পাৰে বাট কিছুমান বস্তু বেয়া পাব বুলি আমি ইমান বেলেগৰ কথা ভাবি ৰিলেশনশিপ কিছুমান মেইনটেইন কৰিবলৈ বেসিক মিনিমাম খিনি ভাবিব লাগে বাৰু বাট ষ্টিল আমি এনেকুৱা হৈ যাব নালাগে যে অনলি বেলেগৰ কথা ভাবি থাকো নিজৰ কথা একেবাৰে নভবা হৈ যাও তো হেতু হ'ব নালাগে গতিকে মই যে যিখিনি কথা কম মেবি মই কথা কলে হি বুজি নাপালো এই ভিডিওটো চাই হাজবেণ্ড বিলাকে অলপ হলেও বুজি পাব পাৰে গতিকে যাৰ যাৰ এনেকুৱা প্ৰবলেম হৈছে হাজবেণ্ড বিলাকক শেয়াৰ কৰিব ভিডিওটো আপোনালোকেও চাব মই দুটামান কথা কম ইয়াতে 2 days হল হাজবেণ্ডৰ লগত একেবাৰে মাতবোল নাই কেমেৰাত যেটো দেখি থাকে সেইটো একচুয়ালি ৰিয়েলিটি নহয় আৰু মই আগতে কওঁ পাৰফেক্ট হাজবেণ্ড এক্সিষ্ট নকৰে ইনষ্টাগ্ৰাম ৰিল চাই এটা ইলিউজন মাইণ্ডত ক্ৰিয়েট কৰাটো বন্ধ কৰিব লাগে আৰু আজি আই ডোন্ট নো এই ভিডিওটো কি হ'ব মই গোটেইখিনি কথা শেয়াৰ কৰিম না ভাইজনৰ ঘৰত গৈছিলো এটা কথা গম পালো বহুতে মানে কৈছে যে জুপি ইমান কম বয়সত বিয়া হ'ল জুপি ইমান কম বয়সত এখিনি কাম কৰি আছে তাই ইমান ভাল তাই হাজবেণ্ড ইমান পাৰফেক্ট আৰু বহুত কিবা কিবি কৈছে আৰু মই যেটো শুনিলো আৰু মই ভাবিলো যে আচ্ছা এই বস্তুটো আৰু হেতে মানে কৈ আছে যে আমিও সৰু হৈ আছো 24 ইয়াৰ্ছত জুপি বা বিয়া হৈছে আমিও বিয়া হওঁ ফেৰী টেল বিয়াত ইমান ধুনিয়াকে আছে বিয়াৰ পিছত বাট এটা কথা কওঁ দেই বিয়াটো ফেৰী টেল নহয় আমি যে সৰুতে খেলিছিলো বিয়াত এটো হেতু সেইবিলাক কিন্তু ৰিয়েলিটি নহয় আৰু আউট অফ 100 মাত্ৰ 20-30% ছোৱালীৰহে এটা হ্যাপেনিং ধুনিয়া পাৰফেক্ট লাইফ হয় যেটো আপোনালোকে ভাবে বাট বহুত কষ্ট কৰিছে প্ৰত্যেক বিলাক ছোৱালীৰে ষ্ট্ৰাগল বেলেগ বেলেগ গতিকে যদি আপোনালোকে মোক দেখি এটো ভাবিছে যে জুপি বা ইমান মানে হ্যাপি হৈ আছে বিয়া হৈ এটো কোৱা নাই যে মই আনহ্যাপি বাট আপোনালোকে যদি ভাবিছে জুপি বা ইমান ফেৰী টেলত আছে হাজবেণ্ড ইমান ভাল সব বস্তু যদি একেবাৰে পজিটিভলি লৈছে that means it বহুত বেছি ডেঞ্জাৰাস সেই কাৰণে মই একচুয়ালি এই ভিডিওটো বনাবলৈ বাধ্য হলো যেটো খুবেই বেছি ৰ এণ্ড ৰিয়েল বিকজ মই মোৰ চেনেলৰ সাবস্ক্ৰাইবাৰ্ছ খিনি বা ফলোৱাৰ্ছ খিনি মই নিজৰ লগত কানেক্ট কৰো আৰু মই মিছলিড একদমেই কৰিব নিবিচাৰো যে কিবা এটা বস্তুক লৈ ভুলকে ভাবি থাকক বা ফেৰী টেলত থাকক সেই কাৰণে আজি এইখিনি ৰিয়েল কথা মই ক'বলৈ আৰম্ভ কৰিছো ৰিয়েলিটি চেক দিম আৰু মোৰ হাজবেণ্ডৰ লগত 2 দিন মাতবোল নোহাৰ আসল ৰিজন খিনিও কম অকমান দেৰিকে কম কাৰণ মানে মই ফিগাৰ আউট কৰি আছো কথাখিনি কওঁ নে নকওঁ ক'লে ভাল হ'ব নে নকলে ভাল হ'ব তথাপিও যেটো ভিডিওটো বনালো মই কথাখিনি কম বাৰু কিন্তু তাৰ আগত কেইটামান কথা কওঁ দেই এই যে বিয়া বুলি ছোৱালীবিলাক এক্সাইটেড হৈ থাকে বিয়া হলে এটো হ'ব হেতু হ'ব সবৰে লাইফত হেতু নহয় মই আজি অনলি মোৰ লাইফ বুলি নকওঁ মানে যিবিলাক কমন প্ৰবলেম বিয়া হোৱাৰ পাছত সব ছোৱালীৰে যেটো হয় সেইখিনি কথা কম প্ৰথম কথা হ'ল যেতিয়া বিয়া হৈ নতুন ৰেসপন্সিবিলিটিজ আহি যায় ন ছোৱালীবিলাক বহুত পাগলা হৈ যায় বিশেষকৈ মই মোৰ ফিলিংছটো কওঁ যেতিয়া বহুত কিছুমান নতুন ৰেসপন্সিবিলিটিজ আহি গৈছিল মোৰ বহুত বেছি সাফোকেশন হৈছিল মই ইনফেক্ট কান্দিছিলো মনে মনে গৈ বিকজ মই জাস্ট ভাবি আছিলো যে বিয়া হ'ম ফটোশুট কৰিম ভিডিও কৰিম মানে মেৰেজটো মানে ইমাজিন কৰি আছিলো মেৰেজৰ পাছত ৰেসপন্সিবিলিটিজ খিনি ভবাই নাছিলো আই থিংক
প্ৰত্যেকজনী ছোৱালী তেনেকেই ভাবে এটা ফেয়াৰী টেলত থাকে বিকজ আমি যিবিলাক মুভি চাওঁ বা চিৰিজ চাওঁ তাতে কেনেকুৱা বস্তুটো ইনফেক্ট যিবিলাক আপোনালোকে ভিডিঅ' চাই আছে মোৰ ভিডিঅ' বুলি ক'লোঁ তাতে মই থৰি বেয়াখিনি দেখাম মই ভালখিনিয়ে দেখাম সেইটো চাইতো বহুতে ভাবি লয় যে ৱাও বিয়া হ'লে এইটো হয় সেইটো হয় গতিকে আজি মই মোৰ বেয়াখিনি ক'বলৈ আহিছোঁ একদম মই অনেষ্টলি ক'ম যিখিনি বেয়া বিয়া পাতি যিখিনি বেয়া প্ৰব্লেম হৈছে মই সেইখিনি ক'ম আৰু কিছুমান ৰিয়েলিষ্টিক কথা ক'ম প্ৰথম কথাটো ৰেছপনচিবিলিটিজ মই যেতিয়া চব বস্তু অকলে কৰিব লাগে শুই উঠি চাহ কাপোৰ নিজে বনাব লাগে বহুত সৰু কথা বাট ঘপককৈ ছোৱালীজনীৰ লাইফত যেতিয়া ট্ৰানজিশ্যনটো আহি যায় সেইখিনি কথা কৈ আছোঁ মায়ে যেতিয়া ঘৰত বহুত মানে শোৱাৰ বিচনাতে মই চাহ পাইছিলোঁ এভৰিথিং মই কিবা কিবি পাইছিলোঁ ইয়াতে আহি যেতিয়া চব বস্তু নিজৰ মূৰত পৰিলে বিশেষকৈ মোৰতো আৰু প্ৰব্লেম বিকজ মই অকলে থাকোঁ মই ইনলজৰ লগত নাথাকোঁ ইনলজ মোৰ ফাৰ্ষ্ট ফ্ল'ৰত থাকে সেইটো ভালো বেয়াও ফাৰ্ষ্ট ফ্ল'ৰত থাকে আমি ওপৰত থাকোঁ গতিকে এইখনো এখন ডাঙৰ হয় এইটো অকলে চম্ভালাৰ দায়িত্ব মোৰ ওপৰত আহি গ'ল চ' মই বহুত বেছি ছাফোকেটেড হৈ গৈছিলোঁ দেন ছেকেণ্ড থিং মোৰ এনেকুৱা হৈছে যে মই মোৰ ড্ৰিমবিলাক ছেক্ৰিফাইচ কৰিলোঁ নেকি বিকজ যেতিয়া বিয়া হৈছিলোঁ তেতিয়া মোৰ বুটিকখনৰ কামটো একদম বাদ পৰি আছিলে যিহেতু মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ সেইটো ভিডিঅ'ত গতিকে মই ভাবিলোঁ যে মই কি হ'ব এতিয়া মই হাউচ ৱাইফ হৈ যাম নেকি বা মই মোৰ ড্ৰিমখিনি ফুলফিল কৰিব নোৱাৰিম নেকি মই কণ্টেণ্ট ক্ৰিয়েটৰ কণ্টিনিউ হ'ব মানে কৰিব নোৱাৰিম নেকি চ' মই বহুত ৰেণ্ডম থটছ মানে মোৰ মাথাত ঘূৰিলে চ' সেই বস্তুটোক লৈ মই বহুত মানে কিবা হৈ গৈছিলোঁ মেণ্টেলি এনেকুৱা ফিল হয় যে মোৰ ফিলিংছ মোৰ কেৰিয়াৰ মোৰ ড্ৰিম কোনেও বুজি নাপায় আৰু থাৰ্ডত যিটো প্ৰব্লেম হয় এইটো মেণ্টেল হেল্থৰ হয় মানে যেতিয়া ছোৱালীজনী দেউতাকৰ ঘৰৰ পৰা বিয়া হৈ আহে তাইৰ গোটেই আইডেণ্টিটি চেঞ্জ হৈ যায় মিছৰ পৰা মিছেছ হৈ যায় দেন তাইৰ এভৰিথিং থকা ঘৰ ক্লথছ ৰখা জেগা টাইটেল এভৰিথিং চেঞ্জ হৈ যায় মাক দেউতাকে চেঞ্জ হৈ যায় নতুন পেৰেণ্টছ আহে গতিকে কিমান এটা ডিফিকাল্ট চিটুৱেশ্যন চ' মেণ্টেলি বহুত ষ্ট্ৰেছ হয় হৰমনেল মানে ষ্ট্ৰেছ হৰমন বাঢ়ে বডিত মানে বহুতখিনি চেঞ্জেছ আহে যাৰ কাৰণে এংগাৰ ইছ্যু বহুত বেছি চিৰচিৰা হৈ থাকে কিবা ক'লে খং উঠি যায় কিবা কৈ দিয়া যায় মানে বহুতখিনি প্ৰব্লেম যায় মোৰতো বহুত বেছি আৰ্গুমেণ্টছ হৈছিল চমৰণৰ লগত সেই কিবা ক'লে মোৰ খং উঠি যায় বিকজ মোৰ এনেকুৱা ফিল হয় যে মইতো বিয়া হৈ আছোঁ তইতো বিয়া হৈ থকা নাই তইতো ঘৰতে আছ এনেকুৱা টাইপ মানে বহুত এংগাৰ ইছ্যু মোৰ ডেভেলপ হৈ গৈছিল ইনিচিয়েল 1 to 1 ত দেন থাৰ্ডটো হয় অভাৰ এক্সপেক্টেশ্যন মানে বিয়া হোৱাৰ পিছত আমি বহুত এক্সপেক্ট কৰোঁ মানে ফিল্মি লাইফটো এক্সপেক্ট কৰে যে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এনি টাইম ৰোমেণ্টিক হৈ থাকিব এনি টাইম একদম মানে লাভি কাডলিং এইবিলাক হৈ থাকিব যিটো ৰিয়েলিটিত নহয় বিকজ এইটো চিনেমাতহে হয় যিবিলাকে টিনেজাৰে চাই আছে যে বিয়া হ'লে ৱাও ড্ৰিমি সেইটো যে নহয় মানে ইম্পচিবল ইন ৰিয়েলিটি ডেটছ ইম্পচিবল গতিকে সেই বস্তুটো আমি যেতিয়া মুভি চুভি চাই থাকোঁ আমাৰ মাইণ্ডটো মানে এনেকুৱা হৈ যায় ন এনেকুৱাই হয় চাগে আৰু যদি আপোনাৰ ৰিয়েল লাইফত সেইটো নহয় তেতিয়া আপুনি ভাবিব যে মোৰ মেৰেজখন বেয়া নেকি মোৰ লাইফত এইবিলাক হোৱা নাই নেকি আৰু তাতে বহুত বেছি ৰেছপনচিবিলিটিজ আহি যায় বহুত ক্ষেত্ৰত আহি যায় ইমান মানুহ হৈ যায় নতুন মানুহ ছাফোকেটিং ফিল হয় আৰু নতুন ফেমিলি মেম্বাৰ আহি যায় চবৰ লগত মানে প্ৰিটেণ্ড কৰিব লগা হৈ যায় যে নাই মানে আই এম কমফৰ্টেবল বহুত মানুহ আহে কথা পাতিবলৈ আৰু যেতিয়া ঘৰটো চেঞ্জ হৈ যায় মানে বহুত এটা ছাফোকেশ্যন ফিল হয় মানে নতুন মেম্বাৰ আহি যায় যিটো ট্ৰু হয় প্ৰত্যেকজনী ছোৱালীয়ে মানে সেই বস্তুটো ফিল কৰিছে চ' সেই বস্তুটোৰ কাৰণে মানে ধৰক আপোনাৰ মেণ্টেল প্ৰব্লেম হৈ যায় কাৰণ আপুনি ভাবি থাকে কিবা এটা আপুনি এক্সপেক্ট কৰি থাকে ফিল্মি দুনিয়া এখন বাট ইন ৰিয়েলিটি কিবা বেলেগহে হয় দেন বহুত ছোৱালীৰ নেক্সট প্ৰেছাৰটো আহে যে কেনেকৈ পাৰফেক্ট বহু হ'ব পাৰি মানে এতিয়া মইতো বহুত ভালকৈ আছোঁ মই বহুত ছোৱালীৰ নিচিনাকৈ আছোঁ কিন্তু এনেকুৱা কিছুমান বোৱাৰী আছে মই মোৰ কমেণ্ট ছেকশ্যনতে গম পাওঁ যে মেখেলা চাদৰে এনি টাইম পিন্ধি থাকিব লাগিব মই কোৱা নাই যে মেখেলা চাদৰ পিন্ধাটো বেয়া বাট আপুনি নিজে ইমাজিন কৰকচোন এনেকৈ ইমান হেভি ৱেৰ এনি টাইম আপুনি কেনেকৈ পিন্ধি থাকিব পাৰিব আপোনাৰ নিজস্বতাটো ক'ত থাকিব বা যদি ইফ ইউ আৰ কমফৰ্টেবল দেন একো প্ৰব্লেম নাই কিছুমান ছোৱালী যদি বিচাৰে অলপ ফ্ৰীলি থাকিবলৈ সেইটোও নাপায় কিমান এটা ছাফোকেশ্যন হয় আৰু কোনোবাই টণ্ট মাৰিলেও বেয়াকৈ ক'লেও সেইখিনি সহ্য কৰি থাকিব লাগে যে পাৰফেক্ট বহু হ'ব লাগিব শহুৰক ফূৰ্তি লগাব লাগিব হাজবেণ্ডক প্লিজ কৰিব লাগিব ইনলজৰ ফেমিলি মেম্বাৰক প্লিজ কৰিব লাগিব কিছুমানৰতো জইণ্ট ফেমিলি হয় সকলোকে প্লিজ কৰিব লাগিব ফূৰ্তিত ৰাখিব লাগিব কিমান এটা কনষ্টেণ্ট প্ৰেছাৰ হৈ যায় লাষ্ট প্ৰব্লেমটো হয় যে ফেমিলি নিজৰ ঘৰটো নিজৰ মা দেউতাক বহুত বেছি মিছ কৰা যায় মানে ছোৱালীবিলাক যেতিয়া বিয়া নহয় ন তেতিয়া মাকবিলাকক ইমান বেছি ভেলিউ নকৰে মানে মাকৰ যিটো এক্সুৱেল মানে মৰম সেইটো বুজি নাপায় কিন্তু বিয়াৰ পিছতহে মানে সেই বস্তুটো ৰিয়েলাইজ কৰা হয় আৰু তেতিয়া মানে ইমান মিছ কৰা যায় নিজৰ ৰুমটোলৈ মনত পৰে নিজৰ মাক দেউতাকলৈ মনত পৰে আৰু সেই বস্তুটোত আৰু বেছি এংগাৰ ইছ্যু ডেভেলপ হয় চিৰচিৰা হৈ থাকে মানে এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম হয় বিয়া হোৱাৰ এইবিলাক কথা কোনেও নকয় বাট মই কৈছোঁ আৰু যিসকল বিয়া হৈছে তেওঁলোকে হয়তো ৰিলেট কৰিব পাৰিছে যে মই গোটেইখিনি সঁচা কথা কৈছোঁ এতিয়া বাৰু মেইন কথালৈ আহোঁ যে মই তাক দুদিন ধৰি কিয় নমতাকৈ আছোঁ আৰু নাজানো মই কিন্তু এইখিনি আপোনালোকক কিয় কৈ আছোঁ বাট মই এনেকৈ পডকাষ্ট বা চিট এণ্ড টক ভিডিঅ'বিলাক কৰি বহুত বেছি ভাল পাওঁ কথা পাতিবলৈ মানে লগ এটা হোৱা নিচিনা হয় বহুত মানুহৰ লগত কথা পাতি থকা যেন ফিল হয় ডেটছ ৱাই আই এম ৰেকৰ্ডিং দিছ চ' লাষ্ট 2 দিন আমাৰ মাতবোল হোৱা নাই এনেকুৱা নহয় যে আমাৰ বহুত ডাঙৰ কিবা কাজিয়া লাগিলে নহয় সৰু কথা এটা মানে কি হয় জানে
যেতিয়া ছোৱালীজনী বিভিন্ন ধৰণৰ বস্তুক লৈ অকুপাই হৈ থাকে, যেনেকৈ মই মোৰ কথা ক'লোঁ, ধৰক ঘৰো চম্ভালিব লাগে, তাৰপিছত হাজবেণ্ডকো চম্ভালিব লাগে, নিজৰ বিজনেছ চম্ভালিব লাগে, নিজৰ কাম চম্ভালিব লাগে, আৰু বিভিন্ন ধৰণৰ কথাক লৈ মানে আৰু ছোৱালীবিলাক অলপ বেছি ইম'চনেল হয় ন, গতিকে বহুত ধৰণৰ কথাক লৈ বিভিন্ন প্ৰব্লেম চলি থাকে। তেনেকুৱাতে মানে মিছ আণ্ডাৰষ্টেণ্ডিংটো বহুত হয় বিয়াৰ পাছত, বিকজ হাজবেণ্ডজনক আপুনি ধৰক বয়ফ্ৰেণ্ড থাকোঁতে বেলেগকৈ লগ পায়, ঘৰত একেলগত বিয়া পাতি থাকোঁতে অলপ বেলেগ হয় ন বস্তুবিলাক। চ' প্ৰথম ইনিচিয়েল বহুত মাহ লাগে মানে ইজনে সিজনক বুজি পাবলৈ। চ' কেতিয়াবা এনেকুৱা হয় মই কিবা এটা বেলেগ চেঞ্চত কথা কওঁ, সি কিবা বেলেগ চেঞ্চত বুজে, তো সেনেকুৱাকৈ সৰু সুৰা কথা এটাত মানে আৰ্গুমেণ্ট হ'ল, ময়ো ৰুডলি ৰিপ্লাই কৰি দিলোঁ, হেন সিও অলপ টণ্টফুল ৱেত মোক কৰি দিলে। চ' আমাৰ মানে তেনেকুৱা ধৰণৰ কাজিয়া এটা হৈ গ'ল। কাজিয়া নহয় মানে জাষ্ট একো লাউড চিঞৰ বাখৰ হোৱা নাই, আমি জাষ্ট চাইলেণ্ট হৈ গ'লোঁ, ইটো সেইটোক ভালকৈ নামতা হৈ গ'লোঁ। আৰু এনেকৈ নামাতি আগতে মই মনাওঁ বা সি মনাই, এতিয়া মানে ইগ' আহি গ'ল যে কিয় মানে সি ভাবে যে মই তাক টাইম নিদিওঁ, মই এনি টাইম বুটিক বা বিজনেছৰ কামত লাগি থাকোঁ। মোৰো ফিল হয় যে সি কিয় বুজি নাপায়, মই নিজৰ গ'ল বা কেৰিয়াৰত ফ'কাছ কৰি আছোঁ। সেনেকুৱা ধৰণৰ কথাতে আমাৰ মানে অলপমান মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। আৰু এইবিলাক যে মই কৈ আছোঁ, আপোনালোকে ভাবিব পাৰে যে এইজনে কি কৈ আছে পাৰ্চনেল কথা। এইখিনি মই এইকাৰণে কৈ আছোঁ যে আপোনালোকে যিটো মেৰেজ বুলি ভাবে যে ৱাও আমুকৰ লাইফটো ইমান হেপেনিং, ইমান ধুনীয়াকৈ থাকে, চি ইজ চ' হেপী, বা হাৰ লাইফ ইজ চ' পাৰফেক্ট, হাৰ হাজবেণ্ড ইজ চ' পাৰফেক্ট। ইনষ্টাগ্ৰাম ৰিলত আপোনালোকে যি দেখে সেইবিলাক বিলিভ নকৰিব। একচুৱেল মেৰেজ কি হয় মই সেইটো কাৰণে আপোনালোকক কৈ আছোঁ, কাৰণ বহুতৰ সেইটো এটা মিছকনচেপ্ট হৈ থাকে। ইনষ্টাগ্ৰাম ৰিল দেখি বা পজিটিভ ভিডিঅ' দেখি বা কিছুমান স্ক্ৰিপ্টেড ভিডিঅ' দেখি। আপোনালোকে জানেনে চবতকৈ বেয়া কি হয়? চাইলেঞ্চ থকাটোৱে, মানে চুপ থকাটো দুটা। এনেই কাজিয়া লাগিলে আগতে ধৰক মানে লাইক কি হ'ল, বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকোঁতে বম্বো কাজিয়া কৰিছিলোঁ, কাজিয়া কৰি মেলি এই যাটোক এইটোত বেয়া পালোঁ, সেইটোত বেয়া পালোঁ। বিয়া পতাৰ পিছত মানে প্ৰথমতে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড ফেজটোত থাকোঁতে কাজিয়া লাগে, দেন আজিকালি লাহে লাহে হ'ল মোৰো মানে আৰ্গুমেণ্ট কৰিবলৈ মন নোযোৱা হৈ গ'ল, সিও মন নোযোৱা হৈ গ'ল। দেন ইমানেই চাইলেণ্ট, ময়ো তাক কথা নোকোৱা হৈ গ'লোঁ, সিও মোক কথা নোকোৱা হৈ গ'ল, আৰু সেই বস্তুটো মানে এক্সটেণ্ড হৈ গৈছে, ইমানেই ইগ' প্ৰব্লেম। এইটো নহয় যে আমি ভাল নাপাওঁ, আমাৰ মানে মন যায় কথা পাতি কওঁ নেকি, বাট মোৰ কথাটো হ'ল যে মোক কিয় বুজি নাপায়, মই ইমানবিলাক বস্তু হেণ্ডেল কৰোঁ, সি মোক সেইখিনি কিয় বুজি নাপায়। এণ্ড তাৰ কথাটো হ'ল যে তাই ইমান কিয় মানে তৰ্ক কৰিছে মোৰ লগত, তাইতো মোতকৈ সৰু হয়, তাই আগতীয়াকৈ ক'ব লাগে। চ' এইবিলাক মানে আপোনালোকে বিয়াৰ পিছত ড্ৰামা আৰু এইবিলাক বস্তু হ'বই, আৰু এই বস্তুটো ইমান বেছি ফ্ৰাষ্ট্ৰেটিং ন, মানে ইউ কাণ্ট ইভেন ইমাজিন। বাট কথাটো হ'ল মই তাক এভৰি টাইম চৰি কওঁ, কিন্তু মতা মানুহবিলাকে মানে কিয় বুজি নাপায় যে এই বস্তুটো তাই হাৰ্ট হ'ব পাৰে বা এনেকৈ তাইক ক'ব নালাগে। সিহঁত ইমান ইম'চনেলি আনএভেইলেবল কিয় হয়? মোৰ খং উঠে সেইটোতে। আৰু মানে মোৰ এতিয়া ফিল হ'ল যে চামটাইমছ স্পেচ ল'ব লাগে, 2 দিন হওক 3 দিন হওক, ইটছ ট'টেলি নৰ্মেল। ছোৱালী মানুহবিলাক লাইফত থৰি প্লিজ কৰিবলৈ জন্ম হৈছে যে এই আজি দেউতাক মনালোঁ, কালি মাক মনালোঁ, আজি ভণ্টিক মনালোঁ, আজি শাহু মাক মনালোঁ, আজি শহুৰক মনালোঁ, আজি হাজবেণ্ডক মনালোঁ। মানে নিজৰ কথা কেতিয়া ভাবিব, নিজক প্ৰায়ৰিটি কেতিয়া দিব যদি এইটোৱে কৰি থাকে? সেইকাৰণে মই ভাবিছোঁ যে মই নিজে স্পেচ লওঁ, মই অলপ শান্তিত থাকোঁ, যেতিয়া মই ঠিক হ'ম তেতিয়া আই উইল চৰ্ট ইট আউট। আৰু এইটোও নহয় যে মানে মই এনেকৈ থাকি বহুত ফূৰ্তিত আছোঁ, মই তাক মিছ কৰি আছোঁ, আৰু সিও মানে বিচাৰি আছে যে তাই মাতক, তাই কথা পাতক। মানে মই গম পাইছোঁ, বাট কথাটো হ'ল যে মই ইণ্টেনশ্যনেলি নাই কৰা। মানে মাজে মাজে এইটো কৰিব লাগে, মাজে মাজে অলপ মানে আমি মহিলাবিলাকেও বা উমেনবিলাকেও মানে নিজৰ ভেলিউটো সিহঁতৰ লাইফত কি হয় সিহঁতক ৰিয়েলাইজেশ্যন দিয়াব লাগে। আই ডোণ্ট ন' মই কেতিয়া মাতিম, হয়তো কালি ৰাতিপুৱালৈ মই চৰ্ট আউট কৰিম, মই কথা পাতিম। কথাটো হ'ল যে মেৰেজটো যিটো এটা আমি কনচেপ্ট হয়, আগৰ দিনত আমাৰ মাহঁতেও শিকাইছিল যে হাজবেণ্ড হয় ভগৱান হয়, মানে ভগৱানৰ নিচিনা মানিছিলোঁ বা অ'কে ফাইন, সেইখিনিও মই মানি লৈছোঁ। বাট সকলো ক্ষেত্ৰততো ভগৱান হ'লে নহ'ব, কেতিয়াবা হাজবেণ্ডবিলাকৰো ভুল থাকে, সিহঁতক বেছি ভগৱান মানিবলৈ হ'লে নিজৰ অস্তিত্বটো ক'ত থাকিব। সেইকাৰণে মানে মেৰেজটো পাৰফেক্ট মেৰেজ নালাগে হা, বাট দুইজনে যাতে সমানে গ্ৰ' কৰক। মোৰ কেতিয়াবা ভুল হ'লে সিও মোক দেখাই দিয়ক, মই বিচাৰোঁ। বাট তাৰ যদি ভুল হৈছে কিছুমান বস্তুত, আই ৱান্ট হিম মানে টু আণ্ডাৰষ্টেণ্ড ডেট। মই এইটো বিচাৰিম যে সি বুজি পাওক, তাক ৰিয়েলাইজেশ্যনটো দিয়াওক। বাট এই 2টা দিনত মই এটা বস্তু ৰিয়েলাইজ কৰিলোঁ যে মই তাক যিমান বেছি ভাল পালেও বা সি মোক বহুত বেছি ভাল পালেও নিজৰ এটা যিটো ছেল্ফ ৰেচপেক্ট বহুত ইম্পৰ্টেণ্ট হয়, নিজক কেতিয়াও লুজ কৰিব নালাগে। মানে যদি আপুনি কিবা বস্তুত বেয়া পাইছে, সেইটো বস্তু বেয়া পাইছে আৰু এইটো নহয় যে মই বেয়া পাইছোঁ, বেচেৰা বেয়া পালে, সি বেছি বেয়া পালে, মানে ইমান নিজকে লুজ কৰি দিব নালাগে। মানে যে আমিও হাৰ্ড হওঁ, মাইকী মানুহো হাৰ্ড হয়, কিন্তু চব বস্তুত যদি এই হাজবেণ্ড হয় এৰি দিওঁ আৰু কিমান ধৰি থাকিম, সেই পইণ্টটোলৈ সদায় যাব নালাগে। মই কোৱা নাই যে সদায় লাগি থাকক, ইগ' ধৰি থাকক, বাট কেতিয়াবা যেতিয়া বস্তুবিলাক টু মাছ হৈ যায়, কেতিয়াবা সঁচাকৈ যেতিয়া হাৰ্টত লগাকৈ কথা কিছুমান মানে কৈ দিয়া যায়, তেতিয়া মই ভাবোঁ যে মানে নিজকে মানে এৰি দিব নালাগে, নিজকে সেইখিনি মানে হ'ল যি ক'লে এভৰি টাইম ফৰগিভ কৰি দিব নালাগে। কেতিয়াবা মানে সেই মানুহজনেও যাতে বুজি পাওক, তেওঁ আহি আপোনাক চৰি পাওক, সেইটো পজিশ্যনো মানে দিব লাগে। মানে কি হয়, মই এটা বস্তু জানো, মেন আৰু ওমেনৰ ন মাইণ্ডছেটটো ট'টেলি বেলেগ হয়।
লাষ্ট নাইট মই কান্দিছোঁ মনে মনে বাথৰুমত চবেই কান্দে ঘৰলৈ মনত পৰিছে মালে মনত পৰিছে বহুত চাফকেটিং ফিল হৈছে মন গৈছে তাক মাতি দিওঁগৈ কিন্তু খঙতে নাই মতা আৰু কান্দিছোঁ আমি ছোৱালীবিলাকে কি বিচাৰোঁ বা মহিলাসকলে মাইকী মানুহবিলাকে কি বিচাৰোঁ যে আমি কান্দি দিওঁ আমি এক্সপ্ৰেছ কৰি দিওঁ আমি বিচাৰোঁ যে আমি অলপ কথা পাতি বস্তুটো চৰ্ট আউট কৰোঁ অলপমান টাইম দিয়ক ধুনীয়াকৈ কথা পাতোঁ বা মই যি কৈছোঁ তেখেতে শুনক হাগ কৰক মানে মৰম কৰক পেম্পাৰ কৰক সেইটো বিচাৰোঁ বাট মেনবিলাকৰ মাইণ্ডছেটটো ট'টেলি বেলেগ তেওঁলোকে যেতিয়া মানে বেছি খং উঠিব আমি বিচাৰোঁ আমাক আহি মনাই থাকক এনিটাইম মৰম কৰক আমি মানে বহুত ছফ্ট হয় মাইকী মানুহবিলাক বাট মেনবিলাক বহুত বেলেগ হয় তেওঁলোক সিহঁত চাইলেণ্ট হৈ যায় ট'টেলি নিজকে শ্বাট ডাউন কৰি ল'ব পাৰে মানে এই কাজে লাগি আছে বা বেয়া পালোঁ ন ট'টেলি মাইণ্ডৰ পৰা উলিয়াই ধৰক লেপটপত কাম কৰিলে বেলেগ কাম কৰিলে মাইণ্ড ট'টেলি ডাইভাৰ্ট কৰি দিব পাৰে বাট মহিলাবিলাকে মেক্সিমাম ছোৱালীয়ে নোৱাৰে সেইটো কৰিবলৈ আৰু ল'ৰাবিলাকে কি কৰে যে এনেকৈ ট'টেলি মাইণ্ডৰ পৰা আঁতৰাই দিয়ে নিজৰ ইগ' ধৰি থাকে নিজৰ কাম কৰি থাকে আৰু ভাবে যে অকল তাই ড্ৰামাই কৰি থাকে কান্দিয়ে থাকে ছোৱালীবিলাকে সেইটো ভাবে এইটো নহয় যে ল'ৰাজনে আপোনাক ভাল নাপায় ভাল পায় সিহঁতক এটা বস্তু মানে মেনবিলাক ৰিয়েল মেন ডোন্ট শ্ব' ইম'শ্যন বুলি এটা বস্তু সিহঁতৰ মাথাত ভৰাই দিয়া গৈছে গতিকে ভাবি যাওঁ আমি যদি বেছি অলে বেবী সোনা বেবী কৰি থাকোঁ আমি আমাক মানে অলপ বেলেগ টাইপ যেন লাগিব আমাৰ মৰ্দাংগীটো কমি যাব সেনেকৈ সিহঁতে ভাবে আৰু সিহঁতে মানে যদি কান্দে হেণ্ডেল কৰিবও নাজানে আৰু নাজানেও যে কোনোবা মানুহে ইম'শ্যনেল হ'লে তাক কেনেকৈ ৰিয়েক্ট কৰিব লাগে গতিকে যেতিয়া আপুনি কিবা এটা কমপ্লেইন কৰিব কিবা এটা কান্দিব কিবা এটা ইম'শ্যনছ দেখাব সিহঁতে আপোনাক কনচল কৰাৰ সলনি চাইলেণ্ট হৈ যাব যে ক'ব যে মইনো কি কৰিছোঁ মইতো মনে মনে আছোঁ তুমিহে বকি আছা এনেকুৱা টাইপ কৰিব নহ'লে মোবাইলত স্ক্ৰল কৰি থাকিব আৰে আমি বিচাৰোঁ আহি পেলাই হাত কৰক কিবা এটা শুনক কওক বাট তাহাঁতৰ মাইণ্ডটো ট'টেলি বেলেগকৈ চলে এইটো নাভাবিব যে মই এই ভিডিঅ'টোত মই মোৰ হাজবেণ্ডক বা আপোনালোকৰ হাজবেণ্ডক ব্লেম কৰিবলৈ বনাইছোঁ ইটছ নট লাইক ডেট বাট কি হয় ন মোৰ হাজবেণ্ডৰ কথা ক'লোঁ সি মোক বহুত মৰম কৰে বহুত কেয়াৰ কৰে বহুত কথা শুনে বহুত মোক আইডিয়াছ দিয়ে বহুত মানে নলেজ দিয়ে বাট সি চব জানে সি চব নলেজ দিয়ে চব আইডিয়া কিন্তু সি নাজানে যে ছোৱালী এজনী মানে মোৰ মূৰটো বেয়া হ'লে সি মোক কেনেকৈ হেণ্ডেল কৰিব লাগে সি হ'লে সেইটো নাজানে আৰু মই যেতিয়া ইম'শ্যনছ দেখাওঁ বেছি কান্দোঁ সি মানে কিবা ফ্ৰাষ্ট্ৰেটেড হৈ যায় মই কান্দিবও নোৱাৰোঁ মানে বুজি পাইছেনে মই কান্দিলেই সি ফ্ৰাষ্ট্ৰেটেড হৈ যায় আৰু মোৰো এটা প্ৰব্লেম মই মানে সৰু সৰু কথাত ব্ৰেকডাউন হৈ যাওঁ মই কান্দি দিওঁ আৰু মানে সেইটোৱে আমাৰ হৈ আছে মানে সি কান্দিলে সি ইৰিটেট হৈ যায় আৰু মই নকন্দাকৈ কথা ক'ব নোৱাৰোঁ গতিকে এইবাৰ মই জানি বুজি দুদিন মাত বোল নকৰাকৈ আছোঁ যাতে সি বুজি পাওক সি মোৰ এবচেঞ্চৰ যিটো ভেলিউ সেই ভেলিউটো সি জানক যে আচ্ছা তাইৰ এইটো বস্তু এনেকৈ হেণ্ডেল কৰিব বিকজ এভৰি টাইম মই কৰোঁ মই মানুহক বেছি সময় মাত বোল নকৰাকৈ থাকিব নোৱাৰোঁ গতিকে মই আৰু অলে চনা বেবী কৰি মই চব ভাল কৰি বাট এইবাৰ ষ্ট্ৰিক্টলি ন' আৰু আমি যেতিয়া যিকোনো কাম কৰোঁ ছাপ'জ ঘৰটোকে সজালোঁ ঘৰৰ কামখিনিয়ে কৰিলোঁ কিবা এটা মৰমত বনালোঁ আৰু বহুত মহিলা আছে ঘৰৰ A to Z চব কাম কৰে বাট এপ্ৰিচিয়েট নকৰে মতা মানুহবিলাকে বা হাজবেণ্ডবিলাকে এপ্ৰিচিয়েট নকৰে আমি মহিলাবিলাকে এইটো বিচাৰোঁ বা উমেনবিলাকে এইটো বিচাৰোঁ যে সিহঁতে প্ৰাউড অফ ইউ বা ইমান ভালকৈ কৰিছে এপ্ৰিচিয়েট কৰ সিহঁতৰ বেছিক মিনিমাম সেইখিনিও নাই যে এপ্ৰিচিয়েট কৰিব লাগে কেতিয়াবা যদি পূৰা হেপী মুডত থাকে এটা দুটা কৈ দিলে হ'ল বাট সিহঁতক লিটাৰেলি সুধিব লাগে যে এইটো ভাল হৈছেনে এইটো ধুনীয়া হৈছেনে এইটো ঠিকে বনাব পাৰিছোনে এইখিনি ঘৰটো ধুনীয়া লাগিছে নিজে সিহঁতে ক'ব লাগে বুলিও নাভাবে এণ্ড মই এক্সপেক্ট কৰিছোঁ মই যে দুদিন নমতাকৈ আছোঁ সি যাতে বুজি পাওক যে ক'ত কি হৈ আছে যে তাই কি বস্তুত বেয়া পাই আছে আৰু তাই কি বস্তু কৰিলে তাই ভালকৈ থাকিব লাগিব বিকজ হেপী ৱাইফ হেপী লাইফ বুলি এটা কথা আছে ন যদি ৱাইফজনী হেপী হাজবেণ্ডজনৰ লাইফটো হেপী হ'ব আৰু যদি ৱাইফজনী হেপী নহয় দেন সি চেছ গতিকে এইটোতো নহয় যে সি সদায় গধুৰ থাকিব এইবাৰ বাপেকে মই মুখেদি নামাতো এইবাৰ সি এইটো ৰিয়েলাইজ কৰিব লাগিব যে কোনটো বস্তুত তাই হাৰ্ড হয় বা কোনটো বস্তুত তাই বেয়া পায় তাক এনেকৈ চেঞ্জ কৰিব লাগিব বহুতখিনি ল'ৰাই এইটো বা মতা মানুহে এইখিনি কথা কয় যে ৱাইফ হয় ৱাইফৰ ডিউটি কিয় এইটো ৱাইফ হয় তুমি এইখিনিতো কৰিব লাগিব বাট ৱাইফে যে কৰিব লাগে হাজবেণ্ডজনে কিয় কৰিব নোৱাৰে আৰু আজি বহুত আছে এগৰাকী ৱাইফৰ লগতে তেওঁ বেলেগ এটা লাইফো আছে বেলেগ প্ৰফেচনেল লাইফ এটাও আছে গতিকে সেইখিনি এভৰিথিং বস্তু এগৰাকী মহিলাই হেণ্ডেল কৰি থাকে আৰু তাৰ পিছতো যদি আপোনাক কয় যে ৱাইফ হয় এইখিনিতো কৰিবই লাগিব বা আপুনি আকৌ যদি মনোৱা কামটো আপুনিয়ে কৰে আপুনি যদি আপোনাৰ ভেলিউখিনি আপোনাৰ কামখিনি বুজি নাপায় সেইটো আনফেয়াৰ হয় ন আৰু আমাৰ ছ'চাইটিত এটা বেছি মানে প্ৰব্লেমেটিক কথাটো হ'ল যে সদায় ল'ৰাবিলাকক সৰুৰ পৰা এইটো শিকায় যে নিজৰ ভৰিত থিয় দিয়া ষ্ট্ৰং থাকিব লাগে ল'ৰা হয় কান্দিব নোৱাৰা ষ্ট্ৰং থাকিব লাগে তুমি ল'ৰা হয় কিবা এটাতো কৰি খাব লাগিবই নহ'লে বিয়া পাতিলে কেনেকৈ খুৱাবা অনলি সেইখিনি কথাই শিকোৱা হয় বাট সেইকাৰণে সিহঁতে সেই এনভাইৰমেণ্টত থাকোঁতে কোনোবা যদি ইম'শ্যনেল হয় কেনেকৈ এক্সপ্ৰেছ কৰিব লাগে বা কেনেকৈ ছফ্ট হ'ব লাগে কেনেকৈ ছোৱালী এজন হেণ্ডেল কৰিব লাগে সেইবিলাক পাহৰি যায় শিকিবলৈ বিকজ সিহঁতক অনলি ষ্ট্ৰং হ'বলৈ শিকায় প্ৰভাইডাৰ মাইণ্ডছেট দিয়ে গতিকে আপুনি যদি কিবা এটা বস্তু বিচাৰে দি দিব আপোনাক যি লাগে তাকে দিব মৰম কৰিব বাট
বুজি নাপায় যে এগৰাকী মহিলা বা ছোৱালীক যি বস্তু লাগে সেইবিলাক দিব নালাগে জাষ্ট শুনিব লাগে ছোৱালীজনীয়ে কি কৈ আছে তাইৰ মনত কি চলি আছে তাইক ভেলিউ কৰিব লাগে তাইৰ কথা শুনিব লাগে তাইক পেম্পাৰ কৰিব লাগে বিকজ ল'ৰাবিলাকৰ মাইণ্ডছেটটো সৰুৰ পৰা এনেকৈ বনাই দিয়ে যে কেতিয়াবা যদি এনেকুৱা কথাত কয় কমপ্লেইন দিয়া যায় বা সৰু সৰু চিলি কথাটো যদি আৰ্গুমেণ্টছ হয় তেতিয়া কয় তোমাকতো যি লাগে দিছে ইমান মৰম কৰোঁ আৰু কি লাগে সিহঁতে ভাবে যে বস্তু দিয়াটো বা এভৰিথিং কিবা হেল্প কৰি দিয়াটো ছাপ'জ আপুনি ক'ৰবাত যাওঁ বুলি কৈছে লৈ গৈছে কিবা বজাৰ কৰিছে বেগ দাঙি দিছে এইবিলাক বস্তু দিয়ে মানে ভাবে যে এইখিনিতো কৰিছোঁ আৰু কি কৰিম সেইখিনিয়ে মৰম বুলি ভাবে বাট সেইটো নহয় এজনী ছোৱালী সেইখিনি নিজেও কৰি ল'ব পাৰে জাষ্ট বিচাৰে যে অলপমান দিনটোৰ শেষত আহি ধুনীয়াকৈ কথা পাতক ন' মোবাইল ন' স্ক্ৰীণ ন' লেপটপ জাষ্ট ছোৱালীজনীক টাইম দিয়ক পেম্পাৰ কৰক মৰম কৰক প্ৰটেক্টেড ফিল কৰাওক ছেফ ফিল কৰাওক গোটেই এইটো কমেণ্ট কৰে মানে যেতিয়া ইনষ্টাগ্ৰাম পষ্ট এটাত দেখিব বা ইউটিউব পষ্ট এটাত দেখিব বা যদি হাজবেণ্ড এটাক মানে ৱাইফজনীয়ে যেনেকৈ দেখাই পৰ্ট্ৰে কৰে সেইটো যদি অলপ পাৰফেক্ট ডেফিনেশ্যনটো ছ'চিয়েল মিডিয়াৰ ডেফিনেশ্যনটোৰ লগত মিলি যায় একদম মানে কমপ্লিমেণ্ট দিয়া আৰম্ভ কৰে যে লাকি বাট য়েছ তেওঁলোক পাৰফেক্ট হাজবেণ্ড হয় বা ভাল হাজবেণ্ড হয় গুড হাজবেণ্ড হয় বিকজ তেওঁলোকে আমাক প্ৰভাইড কৰে আমাক বহুতে হাৰ্ড ৱৰ্ক কৰে দিনটো কষ্ট কৰে নিজৰ কাম কৰে এভৰিথিং পাৰফেক্ট বাট মই ভাবোঁ আজি এটা কথা কওঁ কোনো হাজবেণ্ড পাৰফেক্ট নাথাকে এজন হাজবেণ্ডক পাৰফেক্ট বনাই ৱাইফজনীয়ে এজন মানুহ যেতিয়া আপুনি পাৰফেক্ট হাজবেণ্ড বনাব তাৰ আঁৰত এজনী ছোৱালীৰ বহুত ফৰগিভনেছ বহুত ছেক্ৰিফাইচেছ আৰু বহুত বস্তু সোমাই থাকে এজনী ছোৱালীয়েহে এটা মানুহক পাৰফেক্ট হাজবেণ্ড বনাব লাগে পাৰে কোনো মানুহ পাৰফেক্ট হাজবেণ্ড হৈ জন্ম নলয় গতিকে যদি কোনোবা এটা হাজবেণ্ড পাৰফেক্ট দেখে তাৰ ক্ৰেডিটটো সদায় ছোৱালীজনীক যায় মানে ৱাইফজনীক যায় বিকজ সেই ৱাইফজনীয়েহে হাজবেণ্ডটোক পাৰফেক্ট বনাইছে মোৰ হাজবেণ্ডটো বহুতে এটা কৈ আছে পাৰফেক্ট বাট তাৰ আঁৰত মই কিমানখিনি ছেক্ৰিফাইচ কৰিছোঁ কিমান তাক ফৰগিভ কৰিছোঁ কিমান আমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে সেইখিনি আমি জানো এজনী ছোৱালীয়ে এটা হাজবেণ্ডক এটা মানুহক এটা পাথ দেখায় যে এইটো কৰিব ইনফেক্ট আজি যে মই তাক নমতাকৈ আছোঁ এইটোৰ পৰা সি নেক্সট টাইম এই বস্তুটো শিকিব যে আচ্ছা তাইক এইটো কৰিলে তাই বেয়া পায় গতিকে এনেকৈ শিকাব লাগিব মানুহ তাত গতিকে যদি কোনোবা এনেকুৱা আহে যে ক'বলৈ আহে যে ইউ আৰ শ্ব' লাকি সেইটো কিন্তু মোৰ হাঁহিহে উঠে আৰু মোৰ নিচিনা বহুত তেনেকুৱা আছে বহুত ছোৱালীক কমপ্লিমেণ্ট দিয়ে যে ইউ আৰ শ্ব' লাকি বাট চবেই সেই যিটো আউটকামটোহে দেখে কিন্তু তাৰ আগত যিখিনি আমি জেলিছোঁ যিখিনি কষ্ট কৰিছোঁ যিখিনি বস্তুৰ কাৰণে সিহঁতক বুজাইছোঁ কাজিয়া কৰিছোঁ ফাইট কৰিছোঁ ভাল কৰিবৰ কাৰণে সেইখিনি কিন্তু কোনেও নেদেখে গতিকে যিসকল ছোৱালী বহুত ফেয়াৰী টেলৰ আছে যে আমাকো পাৰফেক্ট হাজবেণ্ড লাগে সেইটো এক্সিষ্ট নকৰে এজনী ছোৱালীহে মানুহজনক পাৰফেক্ট বনাব পাৰে আৰু যদি কোনোবাই ভাবে যে মেৰিজ বিয়া পতাটো বহুত ফেয়াৰী টেল হয় বহুত লাভি ডাভি হয় বহুত ধুনীয়া হয় তাৰ বিহাইণ্ড দ্য চিনছ এইখিনি হয় বহুত বস্তু থাকে জেলিব লগা হয় বহুতখিনি ৰেছপনচিবিলিটিজ থাকে লাইফটো টোটেলি 360 হৈ যায় ছোৱালী এজনীৰ বহুতখিনি প্ৰব্লেম থাকে আৰ্গুমেণ্টছ থাকে নিজক হেণ্ডেল কৰিব লাগে ফেমিলি হেণ্ডেল কৰিব লাগে হাজবেণ্ডক হেণ্ডেল কৰিব লাগে আৰু বহুতখিনি বস্তু থাকে গতিকে মই এইখিনি এইকাৰণে ক'লোঁ যে বহুত মহিলা আছে এনেকৈ হাজবেণ্ডক প্লিজ কৰি থাকোঁতে বা মানে বেয়া পালে নেকি হাজবেণ্ডে বহুত ভালাৰেবল হৈ যায় বা বহুতখিনি হৈ যায় বাট নিজক ভেলিউ কৰিবলৈ একেবাৰে পাহৰি যায় যে নিজৰো এটা লাইফ আছে তেখেতৰো হাৰ্ড হ'ব পাৰে মহিলাগৰাকীও হাৰ্ড হ'ব পাৰে তাইৰো দুখ লাগিব পাৰে বহুত বস্তু সেইবিলাক পাহৰি যায় গতিকে মই এইটোৱে কৈছোঁ যে নাই প্ৰথম কথা ভালকৈ বুজালে চব বুজিব হাজবেণ্ডটোক বুজাব জানিব লাগিব কেনেকৈ বুজায় কি কৰে আৰু যিটো মেৰিজ বুলি ক'লে ফেয়াৰী টেল সেই বস্তুটো এক্সিষ্ট নকৰে দেই যিসকল সৰু সৰু ছোৱালীয়ে চাই আছা মানে এইটো ইনফ্লুৱেঞ্চ নহ'ব যে আমিও বিয়া পাতোঁ জল্দি কৰোঁ যদি ইউ আৰ ৱেল এষ্টাব্লিছ দেন অ'কে ফাইন বাট যদি পঢ়ি আছা নিজৰ ভৰিত থিয় দেনে দেন ডোণ্ট ডু দিছ এইটো বহুত এটা ডাঙৰ লাইফ চেঞ্জিং ফেজ হয় এণ্ড বহুত ডিফিকাল্ট আৰু বহুত ৰেছপনচিবিলিটিজ আহে আৰু এই বস্তুটো মানে মেইনটেইন কৰাটো এজনী ছোৱালীৰ 90% মানে ছোৱালীজনীৰ ওপৰতে 90% ডিপেণ্ড কৰে এখন বিয়া কেনেকৈ চলাব বা ৰিলেশ্যনটো কেনেকৈ আগবঢ়াই নিব বা গোটেই বিয়া বুলি ক'লে মেইন ৰেছপনচিবিলিটিজটো ছোৱালীজনীৰ ওপৰত পৰে গতিকে বি কেয়াৰফুল আৰু যিটো পাৰফেক্ট হাজবেণ্ডৰ ডেফিনেশ্যনটোতো মই দিয়ে দিলোঁ আজি ক্লিয়াৰ আউট হ'ল যে কোনো লাকি বা পাৰফেক্ট হাজবেণ্ড এক্সিষ্ট নকৰে তাৰ আঁৰত এজনী ছোৱালীৰ বহুত কষ্ট ছেক্ৰিফাইচ কান্দা ৰোনা ধনা বহুত বস্তু থাকে তাৰপিছত গৈ আউটপুটটো সেইটো হয় মানে তাৰপিছত গৈ হাজবেণ্ডটো পাৰফেক্ট হয় আৰু যেতিয়া হাজবেণ্ডটো পাৰফেক্ট হয় যেতিয়া কোনোবাই তাৰপিছত কমেণ্টটো মাৰি দিয়ে যে তুমি বহুত লাকি সেইটো আৰু মাথাটো গৰম হৈ যায় কি বকিলোঁ মই নিজেও নাজানো ভিডিঅ'টোত বাট যি বকিলোঁ মই ঠিকেই বকিছোঁ আৰু মই জানো চিট এণ্ড টক ভিডিঅ'টো চবেই নাচায় যিসকলে মোৰ একদম ৰিয়েল ভাল পায় মোৰ লগত কথা পাতি তেওঁলোকে চায় আৰু সদায় নিজক ভেলু দিব লাগে নিজৰ ইম'চনছক
মানে ভ্যালু কৰিব লাগে আৰু সেলফ লাভ থাকিব লাগে প্ৰথমতে নিজক ভাল পাব লাগিব তাৰ পিছত বেলেগক ভাল পাব আৰু আমাৰ মহিলাবিলাকে বিশেষকৈ বিয়াৰ পিছত প্ৰথমতে হাজবেণ্ডৰ কথা ভাবি নিজৰ লাইফটো মানে সেকেন্ডাৰী কৰে দেন ল'ৰা ছোৱালীৰ কথা ভাবি সেকেন্ডাৰী কৰে সদায় নিজক সেকেন্ডাৰীয়ে কৰি গৈ থাকে নিজক প্ৰাইমেৰী কেতিয়াও নকৰে নিজে কিছুমানেতো পাহৰি যায় যে নিজে কি ভাল পায় কি কৰিবলৈ ভাল পায় কি হবি আছিল ডোন্ট ডু দিছ ৰে নিজৰ এটা লাইফ থাকে দিনটোত 1 ঘণ্টা এটাও নিজৰ কাৰণে উলিয়াবচোন 2 ঘণ্টা এটা নিজৰ কাৰণে ওলাব যদি কোনোবাই বেয়া পাইছে ভাৰমে যাও দুৱাৰ লক কৰিব নিজৰ কাৰণে টাইম উলিয়াব নিজক পেম্পাৰ কৰিব স্কিন কেয়াৰ কৰিব ধুনীয়া কাপোৰ পিন্ধিব ফটো উঠিব ৰিলছ বনাওক যি কৰে কৰক মুঠতে নিজক 1 ঘণ্টা 2 ঘণ্টা দিয়ক আৰু হাজবেণ্ড বিলাকক অলপ ৰিয়েলাইজ কৰিবলৈ দিয়ক এনি টাইম মানে লাগি থাকি ইমান পেম্পাৰ কৰি মৰম কৰি এনি টাইম নাথাকিব অলপমান তেওঁলোককো মাজে মাজে এনেকৈ ব্ৰেক কিছুমান লৈ সিহঁতকো ৰিয়েলাইজ কৰিবলৈ দিয়ক যে আপোনাৰ ভেলিউটো তেওঁলোকৰ লাইফত কিমান আৰু এতিয়া দেখিছে কথাখিনি পাতি থাকোঁতে 1:37 হ'ল আৰু মই এতিয়া শুওঁ নাজানো এই ভিডিঅ'টো চাই তাৰ কি ৰিয়েকশ্যন হয় বা যি ৰিয়েকশ্যন নহয় একো নাই আই ডোণ্ট কেয়াৰ গাইজ এণ্ড গুড নাইট বাই মই শুওঁ টোপনি ধৰিছে